तो हेलो गाइस, वेलकम टू माय चैनल। तो गाइस सुनील साहब को मालूम है कि आज हमने के बीच में हमने के लेजेंड सिंगर स्वर्गीय जुबिन दा हमने के बीच में नहीं थे और हमने के यहाँ प्रोग्राम होने वाला रहे तो बातिल करा हल जे ভাল नहीं लगेला। एक हानिकर आसाम के एक सम्पद बहुत बड़ा एक सिंगर और उकर रकम हम यार दिन पाबो भी नहीं करबे हमने जीवन में। तो बहुत दुख लागत है आज हमने के बीच में जुबिन दा नहीं के। तो ऊपर दिखे से हमने के जो आज ये प्रोग्राम करा हेरी करा हुए रहे आज वहाँ ऊपर में ऊपर किसी थोड़ा गाना एक बजाए के और ऊपर श्रद्धांजलि जनाथेन चला हमने को श्रद्धांजलि जनाबई और ऊपर आत्मा का शांति का सिर 1 मिनट मन धारण करबई और यहाँ हो गई और टाउन में भी करा हेन टाउन में भी श्रद्धांजलि जनालेन और एन भी हुआ श्रद्धांजलि जला होते चला हम जावे मिल के ऊपर आत्मा शांति का सिर प्रार्थना करबई चला। আমি তালাপদিয়া কেন্দ্রকরম সন্মিলনৰ উদযাপন সমিতিয়ে আজি যি ঘটনা সংঘটিত হল আমি মানিব নোৱাৰা যেনেধৰণৰ ঘটনা সংঘটিত হৈছে। অসমৰ মহান শিল্পী অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত বৰ্তমান নাই। তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে উদযাপন সমিতিৰ তৰফৰ পৰা আমি প্ৰস্তুতি হৈছোঁ। যেহেতুকে এইখন মঞ্চতে আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ, কিন্তু অতি দুখৰ বিষয় আৰু অতি দুখৰ বিষয় সময়ত আমি আমাৰ সাংস্কৃতিক সাধক যিজন জুবিন গাৰ্গ ডাঙৰীয়াক আমি মঞ্চত আমি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। দুখৰ বিষয় আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মঞ্চী পৰ্যন্ত কৰিবৰ কাৰণে আমাৰ আটাইৰ প্ৰধান উদযাপন সমিতিৰ সভাপতি প্ৰকাশ ডাঙৰীয়া তেখেতক জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত তেখেতৰ শ্ৰদ্ধাঞ্জলি চাকি জ্বলাবৰ কাৰণে মই লগতে আমাৰ মুখ্য উপদেষ্টা ৰোহিত কুমাৰ বাগচী ডাঙৰীয়াক সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। जुबिन गार्ग अमर रहे कलबांगी जुबिन আৰু ইয়াৰ লগে লগে আজিৰ এই দুখৰ সময়ত আমাৰ উদযাপন সমিতিৰ বক্তব্য ৰাখিবৰ কাৰণে
উদ্যোগ বার্ষিক তালা শদিয়া কেন্দ্রকরণ সন্মিলন আজির এই অত্যন্ত দুঃখ লগা বিষয়, য'ত থেকে আমি জনগোষ্ঠীর সংস্কৃতির লগত আমার যি পরম্পরা আছে, সংস্কৃতি আছে, আমি বিভিন্ন গীত মাতিলে কিন্তু যিজন ব্যক্তি আটাইতকৈ আমাৰ চাহ জনগোষ্ঠী বা ঝুমুৰৰ আটাইতকৈ বেছি গীত গোৱা যিজন ব্যক্তি, আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে, দুখ প্ৰকাশ কৰিছোঁ। আৰু উদযাপন সমিতিৰ যিসকল সদস্য আছে তেখেতসকলক মই মনোযোগ প্ৰকাশ কৰিছোঁ। সকলোৱে ইমান ফূৰ্তি আৰু ইমান ইচ্ছাৰে তালা শদিয়া কেন্দ্ৰকৰণ সুন্দৰভাৱে ৰূপায়ণ কৰিম, ইমান ইচ্ছাৰে আমি বিগত 1.5 মাহ কৰি কষ্ট কৰি আছিলোঁ। আমাৰ তালা শদিয়া এই নামটো সমগ্ৰ অসমে সমগ্ৰ বিশ্বই জানক বুলি। যিয়েই নহওক, ভগৱানৰ ইচ্ছাৰ আগত আমি কেতিয়াও কোনেও পাৰিব নোৱাৰোঁ। ভগৱানে সকলোৰে সীমা নিৰ্ধাৰণ কৰি থৈছে। গতিকে ইতিমধ্যে আমাৰ ঝুমুৰ গুৰু ভদ্ৰ ৰাজৱাৰ ডাঙৰীয়াই উল্লেখ কৰি দিছে যে কেৱল আমাৰ যিটো বিধি বিধান সেই নিয়মটো কৰি বাকী অনুষ্ঠানসমূহ বাতিল কৰিব লাগে। আমি উদযাপন সমিতিৰ বিষয়ববীয়াও আজি খন্তেক পাছতে আমি 5টা বজাত আলোচনা কৰি আমিও নিজৰ পৰৱৰ্তী সময়ত ৰাইজৰ আগত বা আমি অনুষ্ঠানৰ স্বাৰ্থত কি ধৰণে আগবাঢ়িবলৈ গোটেই বিষয়বস্তুবোৰ আলোচনা কৰি আমি প্ৰস্তাৱ ল'লোঁ। অনাগত অহা বছৰত আমি একেই উদ্যোগেৰে সকলোৱে আগবাঢ়িম। জুবিন গাৰ্গ কেৱল জুবিন গাৰ্গ নহয়, কিন্তু আমাৰ ঝুমুৰ বা আমাৰ সংস্কৃতিক যিটো আগুৱাই লৈ গ'ল, আমি তাক সদায় সন্মান আৰু শ্ৰদ্ধা জনাবই লাগিব। গতিকে আজি আপোনালোকৰ মুখখন চাই মোক নিজকে বেয়া লাগিছে, দুখ লাগিছে। কাৰণ ইমান ডাঙৰ বিশাল এটা আয়োজন ইমান সহজৰ কথা নাই। ইয়াত প্ৰতিজন ব্যক্তিৰ, হয়তো মই কিছুমান কেতিয়াবা টানকৈ কওঁ বা ধেমালি কৰোঁ, কাৰণ বহুত অৱদান আছে। প্ৰতিজনৰ গুণাগুণ ইয়াত পৰিচয় পায় এখন সাংস্কৃতিৰ লগত জড়িত হৈ থাকে। তো যিয়েই নহওক, আজিৰ এই শুভক্ষণত আমাৰ মুখ্য উপদেষ্টা আছে, আমাৰ কাৰ্যকৰী সভাপতি আছে, সকলোৱে আছে, আমাৰ উদযাপনী সমিতিৰ বিষয়ববীয়া আছে, সকলোকে শ্ৰদ্ধা জনাইছোঁ। এই দুখনচলৈ আমি সকলোৱে এই আমাৰ পবিত্ৰ সংস্কৃতি মঞ্চত আমি যি ধৰণে আলোচনা কৰিলোঁ, আমাৰ শ্ৰদ্ধাৰ প্ৰসিদ্ধা ডাঙৰে কৈছে, আমি সকলোৱে সন্মান জনাই আজি আমাৰ এই অনুষ্ঠানটো যিহেতু বাতিল কৰিবলৈ বাধ্য হৈছোঁ, গতিকে সকলোকে শ্ৰদ্ধা জনাই জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গ ঢুকুৱা মানে আমাৰ জনগোষ্ঠীৰ সংস্কৃতিৰ নতুন গীত মাত সৃষ্টি হেৰুৱাইছোঁ। যিয়েই নহওক, আমি তেখেতক আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজি তেখেতক আমাৰ উদযাপন সমিতিৰ সকলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতৰ আত্মশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুৰোধ জনাই মোৰ চব বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ লগে লগে আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেন দাস ডাঙৰীয়া, যুটীয়া সম্পাদক অনুষ্ঠিত ডাঙৰীয়াক প্ৰমুখ কৰি সকলোকেই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোকে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত মহিলা সমিতিৰ বিষয়ববীয়াসকলো আছে, উদযাপন সমিতিৰ বিভিন্ন বাবদ থকা বিষয়ববীয়াসকল, সকলোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গ অমৰ হোক, অমৰ হোক, অমৰ হোক। জুবিন গাৰ্গ অমৰ হোক, অমৰ হোক, অমৰ হোক। জুবিন গাৰ্গ অমৰ হোক, অমৰ হোক, অমৰ হোক। এনিটাইম চালাই তো শ্রদ্ধাঞ্জলি জানা হয়ে গেল गाइस। तो এখন सब बंद कर आगे এখন जाए लगी और हमने के टाउन में जितना दुकानदारी का कर है सब कुछ बंद हो गल, बंद कर आदेश देवा है, लाइट साइट सब बंद, दुकान सुकान सब बंद हो गल। तो आज के वीडियो में इतना टाइम और कोनो बोले कौन नहीं खी
খুবেই বেয়া লাগতে